আমার বৰপেটা সত্ৰৰ সকলৰ উপস্থিতি তারা হবে বুঢ়াসকলে তারা মালাদিনে দিছিল মানে বুঢ়াহতীয়া বা বাঘজনা দেহা অৱসান ঘটাত দুৰ্ঘটনা হোৱাৰ পাছত তাৰাই চলাই আছিল আৰু প্ৰয়োজন ভাবি এই ডেকা হতীয়া বাঘজনাকে আৰু বুঢ়াহতীয়া পদত অধিষ্ঠিত কৰাৰ কাৰণে গাঁৱৰ ভকতে লগ লাগি পাতিছিল আৰু এই অনুষ্ঠানটো সম্পূৰ্ণ কৰাৰ পাছত আমাক টেলিফোন যদি বুজা হৈছিল এখানে তারপর দিব পারে নাকি নোৱাৰি বৰপেটা সত্ৰৰ পূৰ্ব নিবন্ধ আছে যে আমাৰ নিকা সম্মতিৰ যিকেইখন সত্ৰ উদাসীন ভকতৰ সত্ৰ সেই সত্ৰসমূহত বৰপেটা সত্ৰত মালাদিন ল'ব লাগে আৰু সেই নিবন্ধ অনুযায়ী আপোনালোকে ইয়াতে উপস্থিত দিছে আৰু সেই আপোনালোকৰ বিদ্যমানে আপোনালোকৰ আগতে আৰু কথা বৰপেটা সত্ৰৰ বুঢ়াভকত সমন্বিতে সমস্ত ভকতৰ উপস্থিতিত আজি তারা করে মালাদিন প্রদান করা হব আর আজি বৰপেটা সত্ৰৰ দ্বারা স্বীকৃত হব যে তারাই জনাবাৰী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ পদত নিশ্চিত কৰিব আৰু আশীৰ্বাদ কৰা যাওক যে তারাই এই মাধৱ পুৰুষ তথা শংকৰ পুৰুষ মহাপুৰুষীয়া ধৰ্মৰ যি ধাৰক বাহক মহাপুৰুষীয়া ধৰ্মৰ যি আচাৰ ৰীতি আদি আছে সেই ধৰ্মবস্তু যাতে সংস্থাপন কৰি ৰাখিব পাৰে আৰু এই ধৰ্মটো যে প্ৰচাৰ কৰিব তাকে কামনা কৰা হৈছে আৰু শৰণ বস্তু যে উলিয়াইছে আৰু শৰণ বাক্যখিনি যাতে ভকত সমস্ত যে সদা থাকিব পাৰে আৰু হৰিনাম মুখত যে আমাৰ থাকিব পাৰে আৰু তাৰাসমূহৰ জৰিয়তে এই আমাৰ গুৰু দুজনাই দি থৈ যোৱা মহাপুৰুষীয়া ধৰ্মটো আৰু যাতে প্ৰতিপত্তি লাভ কৰে প্ৰসাৰ লাভ কৰে তাকে কামনা কৰা হৈছে আৰু সকলোৰে উপস্থিতিত আজি বৰপেটা থানত তারা হব তারা এই বাঘজনা বেকা সত্ৰীয়া পদৰ পৰা অধিষ্ঠিত হৈ যেতিয়া বুঢ়া সত্ৰীয়া পদত অধিষ্ঠিত হওক তাৰ কাৰণে আজিৰে পৰা স্বীকৃতি দিয়া হওক আৰু তাৰে বাবে মালা দিবলৈ প্ৰদান কৰা হওক পুৰুষৰ যিখিনি সত্ৰ আছে সেইখিনি নিকাহৰ সমাধি সত্ৰ আৰু এই সত্ৰসমূহক পূৰ্বতী কালৰ পৰা তিনি ৰাজ্যৰ বন্দনী স্থান হিচাপে মাধৱ পুৰুষে স্বীকৃতি দি থৈ যোৱা এই সত্ৰখনে অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰক ইয়াতে মালানি দি স্বীকৃতি দিয়ে আৰু এই নিৰ্বন্ধ পূৰ্বৰ নিৰ্বন্ধ অনুসাৰে আজি জৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ বাপগৰাকীক আজি কিছুদিন আগতে 11খন গাঁৱৰ মানুহে লগ লাগি তাৰাক বুঢ়া সত্ৰাধিকাৰ পতাৰ কাৰণে প্ৰস্তুতি চলাইছে আৰু আমাৰ ডেকা সত্ৰীয়া মাননীয়
গৌতম পাঠক বা সমন্বিতে আমাৰ বৰপেটা সত্ৰৰ কেইবাগৰাকী ভকতৰ সন্মুখত জৰাবাৰী সত্ৰৰ বুঢ়া ভকতে তেওঁক মালা নিৰ্মাণ দিছিলে, বুঢ়া সত্ৰাধিকাৰী হিচাপে। আৰু স্বীকৃতিটো আজি দিয়া হ'ল, আৰু বৰপেটা সত্ৰই স্বীকৃতি দিয়া মানে তেওঁ আজি সম্পূৰ্ণ পূৰ্ণাংগ সত্ৰাধিকাৰ ৰূপ পালে। আৰু আমি আশা কৰিছোঁ আমাৰ মহাপুৰুষীয়া ধৰ্মৰ মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দুজনা গুৰুই যিখিনি ধৰ্মবস্তু দি থৈ গৈছে তেখেতে সেইখিনি সুন্দৰভাৱে পালন কৰিব আৰু আগুৱাই লৈ যাতে সহায়ক হ'ব তাকে কামনা কৰিছোঁ। আৰু লগতে আশীৰ্বাদো কৰিছোঁ তাৰাই যাতে দীৰ্ঘায়ু লাভ কৰে, শতায়ু গঢ়কে, যাতে ভগৱন্তৰ বস্তুখিনি আয়োজক বৃদ্ধি হয় তাকে কামনা কৰিছোঁ। আৰু জৰাবাৰী সত্ৰৰ কেইটাবোৰ সমস্যা আছে। এই মানে জৰাবাৰী সত্ৰ যিখন আমাৰ শাখা সত্ৰ আছে সেইখন আমাৰ বৰপেটা সত্ৰৰে আমি অনুগামী। জৰাবাৰী সত্ৰ মানে আমাৰ এই মণিৰাম দেৱান কেন্দ্ৰ নেকি গুৱাহাটী, সেইখন সত্ৰত ছাষ্টেইনেবল অৰ্থাৎ মানে সত্ৰখনক ছাষ্টেইন কৰিবলৈ সত্ৰ এখন চলাব লাগিলে খৰচ আছে, চাকি বন্তিৰ খৰচ আছে। গতিকে এই চাকি বন্তিৰ খৰচ বা অন্যান্য তাত মানে যিবিলাক ভকত থাকে ভকতৰ এটা খৰচ আছে। গতিকে সেই খৰচখিনি পূৰাবৰ কাৰণে তেওঁলোকে কিছু লোকক মানে কেইজনমান লোকক লিজত দিছে, কিছুমান দোকান হৈছিল। আমি এইখিনি কথা কওঁ যে তাত মাংস বিক্ৰী নহ'ব, আমাৰ সত্ৰত যেতিয়া মাছ খোৱাটো সেইটো আছে। গতিকে সত্ৰ এলেকাত দিয়াৰ কাৰণটো হ'ল তাত যিখিনি দোকান আছে সেই দোকানখিনি থাকক, কাৰণ চিৰদিন নাথাকে। কাৰণ সেই সত্ৰখন চলাবৰ কাৰণে তাৰ পৰা যিটো আয় বা ইনকাম, সেই ইনকামটোৰ কাৰণে তেওঁলোকে দিছে। যদি ইয়াত ধৰিব লগা নাই আৰু কিবা ক'ব লগা থাকিলে বৰপেটা সত্ৰই ক'ব।